আপুনিও বাৰু মাছ খাই ভাল পায় নেকি? যিসকলে মাছ খাই ভাল পায় সেইসকলৰ হয়তো মনত এটা ভয় সদায় থাকে যে হঠাতে যদি মাছৰ কাঁইটডাল ডিঙিত লাগি ধৰে তেতিয়া বাৰু কি কৰিম। ডাঙৰ মানুহখিনিৰ কথা বাৰু বেলেগ, কিন্তু সৰু ল'ৰা ছোৱালীৰ যদিহে মাছৰ কাঁইট ডিঙিত লাগে তেতিয়া এটা বৰ বেলেগ ধৰণৰ অভিজ্ঞতা হয়, নহয়নে? আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক কেইটামান ঘৰুৱা উপায় দিম যাৰ জৰিয়তে মাছৰ কাঁইট যদি ডিঙিত লাগে তেতিয়া 1 ছেকেণ্ডৰ ভিতৰতে আপুনি সেই কাঁইটডাল আঁতৰাই পেলাব পাৰিব। ডিঙিত মাছৰ কাঁইট লাগিলে শুকান ভাতৰ লাডু নাইবা পকা কল নাইবা পাওৰুটি নাইবা ৰুটি নুচুবোৱাকৈ গিলি দিব পাৰে বুলি সকলোৱে কয়, বা সেই তেনেকৈ ধৰক ভাতৰ লাডু পকা কল ইত্যাদি যদি খাই দিয়া যায় তেতিয়া মাছৰ কাঁইটডাল পেটলৈ গুচি যায় বুলি বহুলোকে কয়, কিন্তু কেতিয়াবা কেতিয়াবা সেই মাছৰ কাঁইটডাল কিন্তু গুচি নাযায়। তথা বিভিন্ন ধৰণৰ খাদ্য খোৱাৰ সময়ত মাছৰ কাঁইটডাল যদি ডিঙিত লাগি ধৰে তেতিয়া বেলেগ ধৰণৰ এটা অসুবিধাৰ সৃষ্টি হয়। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে বলক জানো মাছৰ কাঁইট লাগিলে আপোনালোকে কি কৰিব। প্ৰথমতে আপোনালোকক জনাও যে নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটি যদিহে এতিয়াও আপুনি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে নিশ্চয়কৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে শুকান ভাতৰ লাডু খোৱাৰ উপৰিও কল নাইবা কুহুমীয়া পানীৰ সৈতে নেমুৰ ৰস খাই দিলে নাইবা অলিভ অইল খাই দিলে খুব কম সময়ৰ ভিতৰতে মাছৰ কাঁইটডাল গুচি যায়। ঘৰুৱা উপায়সমূহৰ ভিতৰত প্ৰথমটি হৈছে ভাত বা ৰুটি। অকণমান শুকান ভাত নুচুবোৱাকৈ নাইবা ৰুটি এখন নহয় এটুকুৰা সৰু লাডু কৰি পেলাই আপোনালোকে যদি নুচুবোৱাকৈ গিলি দিয়ে তেতিয়া সেই ভাত আৰু ৰুটিৰ লগতে কাঁইটডাল পেটৰ ভিতৰলৈ সোমাই যাব। দ্বিতীয়তে হৈছে পকা কল। পকা কল ডাঙৰ টুকুৰা কৰি নুচুবোৱাকৈ যদি গিলি দিব পাৰে তেতিয়া কলৰ পিছল গুণে সেই কাঁইটডাল সহজে আপোনাৰ পেটৰ ভিতৰলৈ লৈ যাব। তৃতীয়তে হৈছে কুহুমীয়া পানী আৰু নেমু। কুহুমীয়া গৰম পানীৰ লগত নেমুৰ ৰস অকণমান মিহলাই যদিহে আপোনালোকে খাই দিয়ে তেতিয়া সেই নেমুৰ এচিডে কাঁইটডাল কোমল কৰি আপোনাৰ সেই কাঁইটডাল যিডাল লাগি আছে ডিঙিত সেই কাঁইটডাল পেটলৈ যোৱাত সহায় কৰিব। তাৰ পাছতে মাছৰ কাঁইট ডিঙিত লাগিলে খাব পৰা আন এটা বস্তু হৈছে অলিভ অইল। যদিহে ঘৰত অলিভ অইল থাকে তেনেহ'লে আধা চামুচ অলিভ অইল আপোনালোকে যদি গিলি দিব পাৰে ই ডিঙিটো পিছল কৰি খুব সোনকালে কাঁইটডাল তললৈ যাবলৈ সহায় কৰে। যদিহে আপোনাৰ ডিঙিত মাছৰ কাঁইটডাল বহু দিনৰ পৰা লাগি আছে তেনেহ'লে আপোনালোকে অলিভ অইল অকণমান খাই চাব পাৰে। খুব কম সময়ৰ ভিতৰতে মাছৰ কাঁইট অলিভ অইলৰ সহায়ত আপোনাৰ পেটলৈ গুচি যাব। তাৰ পাছতে হৈছে পানী আৰু ভিনেগাৰ। অকণমান ভিনেগাৰ পানী অকণমানত মিহলাই যদি আপোনালোকে খায় তেতিয়াও কিন্তু সেই কাঁইটডাল আঁতৰি যাব, অৰ্থাৎ এই ভিনেগাৰ আৰু পানীয়ে আপোনাৰ ডিঙিত লাগি থকা কাঁইটডাল কোমল কৰি দিয়ে। বহুলোকে কিছুমান ভুল কৰে, তাৰ ভিতৰত প্ৰথম ভুলটো হৈছে আঙুলি ভৰাই কাঁইটডাল উলিয়াবলৈ চেষ্টা কেতিয়াও নকৰিব। জোৰেৰে কাঢ়িব নালাগে, ইয়াৰ ফলত ডিঙিৰ ক্ষতি হ'ব পাৰে। বহুলোকে কাঁইটডাল লাগি ধৰাৰ পাছতে অন্য কঠিন বস্তু যেনে নখ বা চামুচ আদি ডিঙিত সুমুৱাইও সেই কাঁইটডাল উলিয়াবলৈ চেষ্টা কৰে। তেনেকুৱা ভুল কিন্তু ভুলতো নকৰিব। কাঁইট সহজে যদিহে নামি নাহে নাইবা কাঁইটডাল যদিহে আপোনাৰ ডিঙিৰ পৰা আঁতৰি নাযায় আৰু ডিঙিৰ বিষ হৈছে নাইবা উশাহ নিশাহ লোৱাত প্ৰব্লেম হৈ গৈছে তেনেহ'লে খুব সোনকালে আপোনালোকে ডাক্তৰক দেখাই লোৱাটো ভাল। ইয়াৰ পাছত আপোনালোকে আন এটা কাম কৰিব পাৰে, সেয়া হৈছে নিমখ। নিমখেও মাছৰ কাঁইট কোমল কৰি তোলে, কিন্তু কেৱল নিমখ খোৱাৰ পৰিৱৰ্তে পানীত অকণমান নিমখ মিহলাই খাব পাৰে। প্ৰথমতে অলপ অলপ পানী গৰম কৰি সেই পানীত অকণমান নিমখ মিহলাই লওক আৰু সেই গৰম নিমখীয়া পানী খালে কাঁইট সহজে ওলাই যায়। কাঁইটে ডিঙিত যদি বহুত সময় বিন্ধি আছে তেনেহ'লে ভাত নাইবা ৰুটি সৰু সৰুকৈ কাটি পানী অকণমানত তিয়াই অকণমান লাডু কৰি তাতে অকণমান ভিনেগাৰ আৰু অকণমান পাৰিলে অলিভ অইল দি পেলাই যদি আপোনালোকে লগতে খাই দিয়ে, পাৰিলে অকণমান নিমখো দি দিব, তেনেকুৱা যদি বল এটা কৰি খাই দিয়ে খুব সহজতে আপোনাৰ ডিঙিৰ যি কাঁইট লাগি ধৰি আছে সেই কাঁইট আপোনাৰ পেটৰ ভিতৰলৈ গুচি যাব। এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ', যিহেতু সকলোৱে আমি মাছ খাই থাকোঁ আৰু কাঁইট লগাৰ ভয় বহুতৰে থাকে, গতিকে এই ভিডিঅ'টোৰ কথাখিনি জানি লোৱাৰ পাছত আপুনি নিঃসন্দেহে মাছ খাব পাৰিব। যিসকলৰ মাছ খালে কাঁইট লাগিব বুলি ভয় লাগি থাকে সেইসকল লোকলৈ এই ভিডিঅ'টো নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।